আজি হাউলী চণ্ডীবৰুৱা ষ্টেডিয়াম কমপ্লেক্সত বিনোদ দাস সোঁৱৰণী প্ৰথম বাৰ্ষিক আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। প্ৰতিযোগিতাখনি হাউলী ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত কৰা হয়। প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে হাউলী পৌৰসভাৰ কাৰ্যবাহী বিষয়া শ্ৰীযুতা হিম্মাক্ষী ঠাকুৰীয়াই। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত বিনোদ দাস দেৱৰ পুত্ৰ শ্ৰীযুত বিশ্বজিৎ দাস সহিতে হাউলী ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদক আৰু সমূহ বিষয়ববীয়া। আজিৰ প্ৰথমখন খেলত অংশগ্ৰহণ কৰে খাতালপাৰা বনাম নগৰঝাৰ নজোৱান সংঘই। প্ৰতিযোগিতাখনৰ বাকী খেলকেইখনত ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে হাউলী ক্ৰীড়া সন্থাৰ ফালৰ পৰা কামনা কৰা হ'ল। হাউলীৰ পৰা পূৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰথম বাৰ্ষিক যিটো ক্ৰীড়া সন্থাৰ দ্বাৰা আজি খেলা মানে প্ৰস্তুত হ'বলৈ যায়, এই ক্ষেত্ৰত আপুনি কি ক'ব? বিনোদ দাস সোঁৱৰণী আজি যি খেল ইয়াতে আজি প্ৰথম বাৰ্ষিক অনুষ্ঠানটো আজি উদ্বোধন কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিছে, কাৰণ আমাৰ আজি প্ৰজন্মবিলাক, উঠি অহা প্ৰজন্মবিলাকে আগ্ৰহী হৈ আজি যি খেল ইয়াতে অনুষ্ঠিত কৰিব, নিশ্চয় তাৰ পৰা আমি সফলতা অৰ্জন কৰিম। কাৰণ তেওঁলোকে পোৱাটো যাম ভাল খেলুৱৈ আমাৰ আন্তৰ্জাতিকত যাব পাৰে, ইণ্টাৰনেশ্যনেল হিচাপে তেওঁলোকে যাব পাৰে। তাৰ কাৰণে তেওঁলোকৰ আমাৰ ফালৰ পৰা আশীৰ্বাদ জনালোঁ। আৰু এদিন হাউলীৰ পৰা নিশ্চয় এটা ভাল খেলুৱৈ ইয়াৰ পৰা ওলাব বুলি মোৰ এটা বিশ্বাস। আৰু এনেকৈ আজি আমাৰ খেলুৱৈসকলে যি কষ্ট কৰি আজি এই খেলটো অনুষ্ঠিত কৰিছে, তাৰ কাৰণে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। খেলেই মানুহৰ জীৱনৰ অংগ, কাৰণ খেল নহ'লে খেলুৱৈ যদি খেল নেখেলে তেনেহ'লে আমাৰ খেলুৱৈ আমি নাপাম। তেওঁলোকে ওলাই অহাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। পঢ়া শুনা আৰু খেলৰ মাজত কি পাৰ্থক্য আছে? অকল পঢ়ি যে নহ'ব, খেলিব লাগিব, এইটো কিবা পাৰ্থক্য কি? আচলতে কোনো খেলা আৰু পঢ়াৰ মাজত কোনো পাৰ্থক্য নাই। ভাল একোজন যদি খেলুৱৈ হয় তেনেহ'লে তেওঁলোকৰ জীৱন সুফল হ'ব বুলি মই ভাবোঁ। আৰু পঢ়াৰ অকল যে পঢ়িলেই যে ডাঙৰ মানুহ হয় এনে নহয়। খেল খেলিও মানুহে বহুত সুনাম অৰ্জন কৰিব। যেনেকৈ আমাৰ বুঢ়াগোহাঁয়ে আজি যেনেকৈ সুনাম অৰ্জন কৰিছে, তেওঁ হিমা দাস আমাৰ অসমৰ পৰা যি সুনাম কঢ়িয়াই আনিছে, তাৰ কাৰণে আমি গৌৰৱান্বিত, অসমৰ মানুহবিলাকে গৌৰৱান্বিত হৈছোঁ। গতিকে এই খেলৰ মাজেৰে আমাৰো ইয়াৰ ল'ৰাবিলাকে, ছোৱালীবিলাকে যাতে ভাল খেলুৱৈ হৈ আমাৰ অসমৰ সুনাম অৰ্জন কৰিব পাৰে, তাকে মোৰ এটা বিশ্বাস আছে। আৰু যিটো আজি প্ৰথম আৰম্ভণি খেল, এইখনৰ পৰা আপুনি যিটো প্ৰথম বাৰ্ষিক যিটো আজি সোঁৱৰণি অনুষ্ঠান বা আৰম্ভ হ'বলৈ আছে, এইখনৰ আপুনি কি ক'ব? নমস্কাৰ। হাউলী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত প্ৰথম বাৰ্ষিক বিনোদ দাস সোঁৱৰণী আন্তঃক্লাব ফুটবল লীগ প্ৰতিযোগিতাৰ আজি শুভাৰম্ভণি কৰা হৈছে। যে ইয়াত ক্ৰীড়া সন্থাই সদায় এটাই চেষ্টা কৰি আহিছে, হাউলী ক্ৰীড়া সন্থাই, যে আমি কেনেকৈ বিভিন্ন স্পৰ্টছ, অল স্পৰ্টছ, ৱেয়াৰ ফৰ অল স্পৰ্টছ, আমি কেনেকৈ খেলুৱৈসকলক আমি উলিয়াই আনিব পাৰোঁ, আমাৰ বৃহত্তৰ হাউলী অঞ্চলৰ খেলুৱৈসকলক কেনেকৈ উলিয়াই আনিব পাৰোঁ, তাৰ পদক্ষেপ হিচাপে আচলতে এইবাৰ কাৰ্যনিৰ্বাহকত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি প্ৰথম এই ছিজনটো, ফুটবলৰ ছিজনটোত আমি প্ৰথম কোচিং চেণ্টাৰ চলাম 15 আৰু 20 ডেইজৰ। আমি সেই খেলা ইতিমধ্যে সমাপন কৰিছোঁ। তাৰপিছত আমি হাতত লৈছোঁ লীগ, আন্তঃক্লাব লীগ আমি প্ৰতিযোগিতা পাতিম, তাৰো শুভাৰম্ভণি। ইয়াৰ পিছত আমি ডক্টৰ ভূপেন দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আমি পাতিম। গতিকে আমাৰ এটা দীৰ্ঘম্যাদী আমাৰ এটা কাৰ্যপন্থা আছে যে আমি ফুটবল খেলুৱৈসকলক আমাৰ গাঁও অঞ্চলৰ পৰা বিভিন্ন ক্লাবৰ খেলুৱৈসকলক আমি কেনেকৈ উলিয়াই আনিব পাৰোঁ, কেনেকৈ তেওঁলোকক সুপ্ৰতিষ্ঠিত কৰিব পাৰোঁ, তেওঁলোকক কেনেকৈ জিলা পৰ্যায়লৈ আগবঢ়াই দিব পাৰোঁ, বা জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ কেনেকৈ আগবঢ়াই দিব পাৰোঁ, বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ কেনেকৈ আগবঢ়াই দিব পাৰোঁ, বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ কেনেকৈ আগবঢ়াই দিব পাৰোঁ, সেই এটা মহান উদ্দেশ্য লৈ পেলাই আচলতে আজি আমি এই প্ৰথম বাৰ্ষিক বিনোদ দাস সোঁৱৰণী আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ।
আমি চবৰে সহযোগিতা বিচাৰিম নিশ্চয়। হাউলি অঞ্চলৰ গোটেইখিনি ৰাইজক খেল ভালপোৱা, ফুটবল খেল ভালপোৱা গোটেইখিনি ৰাইজৰ সহযোগিতা বিচাৰিম। চবে যাতে আহি আমাৰ খেলুৱৈসকলক উৎসাহিত কৰে, তেওঁলোকে এটা উপযুক্ত পৰিৱেশ পায়, নিজৰ সৰ্বশ্ৰেষ্ঠ খেলখিনি মানে উজাৰি দিবৰ কাৰণে যাতে এটা সুযোগ পায়, তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ। আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকল আছে, আমাৰ উপদেষ্টাসকল আছে। আজি আমি উদ্বোধনৰ কাৰণে আমি হাউলি মিউনিচিপেল বৰ্ডৰ চেয়াৰমেন বাইদেউক মাতিছিলোঁ। তাৰপিছত এক্সিকিউটিভ বিষয়া মানে হিমাক্ষী ঠাকুৰীয়াক মাতিছিলোঁ, তেখেতসকল আহিছে। শ্বৰিফুল ইছলাম ডাঙৰীয়াক মাতিছোঁ, ৱাৰ্ড কমিশ্যনাৰ মনিৰুদ্দিন আহমেদ মাতিছোঁ। আমি লক্ষীকান্ত দাস ডাঙৰীয়াক আমাৰ উপদেষ্টাই হয়, ক্ৰীড়াসন্থাৰ উপদেষ্টা হয়। আমাৰ আন এগৰাকী উপদেষ্টা হ'ল নৃপেন্দ্ৰ নাথ পূজাৰী, মানে তেখেতো আজি উপস্থিত হৈছে। যে বিভিন্ন আমাৰ শুভাকাংক্ষীসকল উপস্থিত হৈছে। গতিকে সম্পূৰ্ণ সকলোৰে সহযোগিতা লৈ পেলাই আমি এই টুৰ্ণামেণ্ট আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ সফল কামনা আমি চবেই নিশ্চয় কৰাটো উচিত বুলি মই আপোনাৰ যি টুৰ্ণামেণ্ট আগন্তুক বছৰটো এনেকৈ ৰানিং হৈ থাকিব? চলি থাকিব। এতিয়া যেতিয়াৰ পৰা আমি আগতে ক্ৰীড়া সন্থাই সৃষ্টি কৰা খেলুৱৈ আমি আছিলোঁ, ফুটবল ক্ৰিকেটৰ খেলুৱৈ আছিলোঁ, বা আমাৰ প্ৰাক্তন খেলুৱৈসকলক লৈ আমি গোটেইখিনিক একেলগ কৰিছোঁ। একেলগ কৰি আমি প্ৰতিটো স্পৰ্টছ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে বিভিন্ন দিহা পৰামৰ্শ বিভিন্ন আঁচনি আমি গ্ৰহণ কৰিছোঁ। গতিকে এই কাম আমি যিখিনি কৰিছোঁ খেলাৰ ক্ষেত্ৰত সেইখিনি প্ৰতি বছৰে হৈ থাকিব লাগিব, তাৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। আজি প্ৰথম দিনা আপোনাৰ কাৰ মাজত খেলা অনুষ্ঠিত হ'ব? আজি নগৰজাৰ 9জন ক্লাব আৰু খাটালপাৰা একাদশৰ মাজত আজি প্ৰথম উদ্বোধনী খেল অনুষ্ঠিত হৈছে।